হেমন্ত মামায়ে এতিয়া আমাক আসাম চৰকাৰী যিটো আসাম পুলিচ আৰু আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিটো দিছে পষ্ট 22,755 নে 50টা দিছে পাহৰি গ'ল এইটো মই চ' সেইটোতো মামাই দিছে মানে দিছেতো ভালে কিন্তু আমাৰনো কি কাম এইটো চাওকচোন মামা আপুনি আমাৰ হাইট নাই ৱেট নাই সাইজ নাই ইপিনি একো নাই কি কৰিম আমি আপুনি নিজে কওকচোন আপুনি দিছে ইপিনি হাইটটো ইমান লাগে আমাৰ হাইটে নাই আমি চাকৰিটো কি কৰিম এটো আপুনি ইমান হাজাৰ চাকৰি দি আছে তথাপিও আমিতো এনে বহি আছো ঘৰত একো চাকৰি পোৱা নাই কেনকে পাব হাইট নাই আইতা হাইট লাগে সো অনুগ্ৰহ কৰি মই মামাক অনুৰোধ কৰিছো নাগালেণ্ড ইফিনিৰ নাগালেণ্ড পুলিচৰ 4 ফুট ছোৱালী বিলাকে চাকৰি পায় নাগালেণ্ড পুলিচ হয় তো আসাম পুলিচৰ অসম পুলিচৰ বাবে আমাৰ ছোৱালী বিলাকৰ বাবে হাইটটো অলপ কমাই দিয়ক আমাৰ হাইটটোৱে নাই মই বহুত দুখ চাকৰি ইমান হাজাৰ আহি আছে হাইটৰ লগতে ডাইৰেক্ট ৰিজেক্ট বুলি চিউৰি দিয়ে আমি আকৌ ৰিজেক্ট হ'বলৈ কাৰণে তাতে আকৌ লাষ্ট চৰবত আমি এপ্লাই কৰিবলৈ নোৱাৰা হৈ আছো কি কৰো ডিগ্ৰী কমপ্লিট কৰি পেলাই ঘৰত বহি আছো না ইউনিভাৰ্সিটি এডমিশন কৰিবলৈ টকা আছে না বিএড এডমিশন কৰিবলৈ টকা আছে ইপিনে আকৌ এতিয়া আপুনি অসমত ৰিলছ ভিডিঅ' বনোৱা বিলাকক আপুনি এতিয়া 10,000 টকাকৈ জুনে জিকিব তাক বাদে পুৰস্কাৰ দিব বুলি কৈছে আপুনি এতিয়া আমি না সাইজ আছে ওপৰছে মেকআপো কৰিব নাজানো একো ষ্টাইল কৰিব নাজানো ইয়াৰ ওপৰত মোবাইল কেমেৰা ভাল নহয় কেনেকুৱা ভিউজ আহিব কেনেকৈ লাইকস আহিব কেনেকৈ জিকিম কি কৰিম জীৱনত কি কৰিম মই এই অনুৰোধ কৰিছো আপোনাৰ তাত অসম পুলিচ যি হাইটটো অকমান হলেও কমাই দিয়ক নাগালেণ্ড পুলিচৰ ফিনিৰটো 4 ফুট বাটিয়ে মস্ত ভৰিৰ ডাঙৰ বিলাকে পুলিচটো পাই যায় বুলি দৌৰিব আমিও পাৰো নহয় মামা কি কৰো হাইডতে ডাইৰেক্ট ৰেজেক্ট হৈ যায় দৌৰিব নাপোৱা আগতে যে আমাৰ নিচিনা বাটিয়া ছোৱালী বিলাক আসাম পুলিচ কেনকা চাকৰি পাব প্লিজ মামা প্লিজ অকমান হাইটটো অকমান কমাই দিয়ক অকমান হাইটটো অকমান হলেও হৈ যাব দৌৰিব পাৰিলেও ফিজিক্যালি ষ্ট্ৰং হলে হৈ গল হেইটো ভাবিলে হৈ গল আপুনি সুৰহে ধৰিব লাগে ডকাইতহে ধৰিব লাগে হাইটটো একো কিবা নহয় প্লিজ মামা আমাৰ নিচিনা বাটিয়া ছোৱালী বিলাকক ৰিজেক্ট নকৰিব প্লিজ লৰা বিলাকেও ৰিজেক্ট কৰে বাটিয়া ছোৱালী গৈ আছে এতিয়া আমি কি কৰিম জীৱনত কি কৰি খাম দুখীয়া লৰা ছোৱালী ইউনিভাৰ্সিটি পঢ়িবলৈতো টকা নাই এতিয়া ঘৰত বহি এনেকৈ কি কৰিম কি নকৰিম হৈ আছে ৰিলছ বনাবলৈতো নোৱাৰো সাইজ নাই ऊपर से मेकअप सेकअप একো কৰিব নাজানো ভিউজ কেনকা আহিব আজিকালিটো ধুনীয়া ছোৱালী বিলাকৰ হে ভিউজ আহে চাব ধুনীয়া বিলাকৰ হে নাচিব নাজানো নহয় নাচিবও জানো লিপচিং কৰিব জানো নাচিবও জানো সব জানো এতিয়া ভিডিঅটো ভাল নহয় চাব ধুনীয়াও নহয় কেনেকৈ আপোনাৰ 10,000 টো পাম মামা প্লিজ আসাম পুলিচ এবাৰটো মই লম ভাবিছো দৌৰিব পাৰো তথাপিও হাইডতে ডাইৰেক্ট ৰেজেক্ট হৈ যায় নহয় এটা মোৰ নিচিনা বহুত বাটিয়া ছোৱালী আছে ইহঁতেটো একদম দূৰ পৰা ইন্টাৰভিউ দিব আহে দৌৰিব নোপোৱা আগতে ডাইৰেক্ট ৰেজেক্ট হৈ যায় ঘৰৰ পৰা কান্দিব একদম কান্দি পেলাই গুচি যায় আজি ঘৰ নাযাও আৰু মই বুলি কৈ পেলাই ক'ত যাব উপায় নাই লাষ্টটো ঘৰে যাব লাগিব তাৰপিছত আৰু ঘৰ যায়গৈ আৰু কি কৰো মই এই অনুৰোধ কৰিছো মামা প্লিজ অকমান হাইটটো কমাই দিয়ক হাইটটো যিমান হলেও হৈ যাব বুলি 3 ফুটটো এনেও নহয় কোনেও 3.5 ফুটটো এনেও নহয় 4 ফুটটো ওপৰ আছে সকলোৱে প্লিজ হাইটটো
4.5 ফুট হ'লেও হ'ব বুলি কান্দিবও নোৱাৰোঁ এতিয়া মই ভিডিঅ'তে হাঁহিবও নোৱাৰোঁ মই এই অনুৰোধ কৰিছোঁ আপোনালোকৰ আগত প্লিজ এবাৰ যে আপুনি 22,750টা নে 55টা আছিলে এই পোষ্টটো আপুনি আমাৰ বাবে হাইটটো অকমান কমাই পেলাই দিব বুলি মই আশা কৰিছোঁ প্লিজ এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।